ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনত ওলাইছে চাকৰি মুঠ খালী পদৰ সংখ্যা 159টা ইছৰোত নাৰ্ছ লঘু যান বাহন চালক আৰু ৰান্ধনীকে ধৰি বিভিন্ন পদত প্ৰাৰ্থী নিযুক্তি দিয়া হ'ব নাৰ্ছ পদৰ বাবে প্ৰাৰ্থী নাৰ্ছিঙত ডিপ্ল'মাধাৰী হোৱাটো বাঞ্ছনীয় বয়স 18 বছৰৰ পৰা 35 বছৰ দৰমহা 69,595 টেকনিচিয়ান আৰু ড্ৰাফটছমেন পদৰ বাবে প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব তদুপৰি ITIৰ ফিটাৰ অথবা সমপৰ্যায়ৰ ডিগ্ৰী থাকিব লাগিব দৰমহা 33,635 বয়স 18 বছৰৰ পৰা 35 বছৰ ৰেডিঅ'গ্ৰাফাৰ কুক আৰু লঘু যান বাহন চালক পদৰ বাবে প্ৰাৰ্থী সংশ্লিষ্ট বিভাগত ডিপ্ল'মাধাৰী হ'ব লাগিব লগতে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয় দৰমহা 19,900 টকাৰ পৰা 81,000 টকা ইয়াৰ বাহিৰেও ইছৰোত বিজ্ঞানী আৰু অভিযন্তা পদত প্ৰাৰ্থী নিযুক্তি দিয়া হ'ব এই পদৰ বাবে প্ৰাৰ্থী ইঞ্জিনিয়াৰিঙৰ যিকোনো বিভাগত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব বয়স 18 বছৰৰ পৰা 30 বছৰ তেওঁলোকৰ মাহিলী দৰমহা 56,100 টকাৰ পৰা 1,77,500 টকা টেকনিকেল এছিষ্টেণ্ট পদৰ বাবে প্ৰাৰ্থী টেকনিকেল শাখাৰ যিকোনো বিষয়ত ডিপ্ল'মা সম্পূৰ্ণ কৰা হ'ব লাগিব সাইণ্টিফিক এছিষ্টেণ্ট পদৰ বাবে প্ৰাৰ্থী বিজ্ঞান শাখাৰ যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয় দৰমহা 44,900 পৰা 1,42,400 বয়স 18 বছৰৰ পৰা 35 বছৰ আবেদনৰ শেষ দিন 14 নৱেম্বৰ